25 জানুৱাৰী 2025 মই গম পালোঁ ইয়াত চেন্নাইত ডক্টৰে পৰামৰ্শ দিছে যে আপোনাৰ কিডনি দুটা ডেমেজ বুলি দিছে, দুটা ডেমেজ, গতিকে সোনকালে ইয়াক চেঞ্জ কৰাৰ উপায় মোক দি দিছে। হয়, অথাই সাগৰত পৰিছে টিহুৰ শিয়ালমাৰীৰ এটা পৰিয়াল। কাৰণ ঘৰৰ মূল মানুহজনৰ দুয়োটা বৃক্কই বিকল হৈ পৰিছে। প্ৰাক্তন আছুকৰ্মী নিদৰ্শন শৰ্মাৰ পৰিয়াললৈ যেন নামি আহিছে ঘোৰ অমানিশা। গুৱাহাটীৰ এটি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত নিদৰ্শন শৰ্মাই সামান্য আয়েৰে কোনোমতে পৰিয়ালটো পোহপাল দি আহিছে। শেহতীয়াকৈ তেওঁৰ এই গুৰুতৰ ৰূপ পোহৰলৈ অহাত সৰগ ভাগি পৰিছে পৰিয়ালটোৰ মূৰত। চিকিৎসকৰ পৰামৰ্শ, শীঘ্ৰেই বৃক্ক সংৰোপণ কৰিব লাগিব নিদৰ্শন শৰ্মাই। কিন্তু নিদৰ্শন শৰ্মাৰ হাতত চিকিৎসা কৰিবলৈ নাই ফুটাকৰি। প্ৰয়োজনীয় অৰ্থৰ অভাৱত কৰিব পৰা নাই উন্নত চিকিৎসা। সেয়েহে দুৰ্ভগীয়া নিদৰ্শন শৰ্মাই বিচাৰিছে মুখ্যমন্ত্ৰী, দল সংগঠন তথা সহৃদয়বানজনৰ অকণমান সহায়। ইমান টকা মই ক'ৰ পৰা যোগাৰ কৰোঁ, এনেকুৱা এটা উপায় নোহোৱা অৱস্থাত মই কৰিছোঁ। গতিকে ইয়াৰ দ্বাৰা সকলো দল সংগঠন, ৰাইজ বা চৰকাৰক মই আহ্বান জনাওঁ যে মোৰ যিমানখিনি টকা লাগে সেই টকাখিনি যাতে মই ৰাইজৰ পৰা বা চৰকাৰৰ পৰাই যেনেকৈ পাৰে তেনেকৈ মোক অলপ সহায় কৰিলে মই ভাল পাম। হঠাৎ অহা ধুমুহাজাকত দিশহাৰা হৈ পৰিছে নিদৰ্শন শৰ্মাৰ পত্নী আৰু তেওঁৰ কণমানি জীয়ৰী। মুখ্যমন্ত্ৰীলৈ পত্নীৰ আকুল আহ্বান, আমাক অকণমান সহায় কৰক। বহু সংকটত পৰিছোঁ, যদি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই এইখিনি যদি সহায় কৰি দিয়ে মই নুঠাই আনন্দিত হ'লো হয়। কাৰণ মানুহজনেতো মেইন আৰু তেখেতে বহু কষ্ট কৰি ঘৰখন চলাই আছে মানে। নিদৰ্শন শৰ্মাক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে এক্সিছ বেংকৰ 918010043339 একাউণ্ট নম্বৰত। মুখ্যমন্ত্ৰী, দল সংগঠন তথা সহৃদয়বানজনৰ অকণমান সহায় এই পৰিয়ালটোৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ। টিহুৰ পৰা গুণজিৎ কলিতা, নিউজ লাইভ।